ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ লাহোৱালত সজাগতা সভাত অংশগ্ৰহণ কংগ্ৰেছ নেতাগৰাকীৰ লাহোৱালৰ মটক খেলপথাৰত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু এই মুহূৰ্তত কেনেধৰণে আয়োজন চলিছে কিমান জনহতাৰ সমাগম ঘটিছে সামগ্ৰিকভাৱে পৰিৱেশটো তুলি ধৰিব সতীৰ্থ সাংবাদিক বিশ্বজিতে হয় এই মুহূৰ্তত মই উপস্থিত আছো লাহোৱালৰ মটক খেলপথাৰৰ সন্মুখভাগত আৰু বৰ্তমান সময়ত দেখুৱাইছো দৰ্শকসকলক পৰিৱেশ এতিয়া পুৱাৰ পৰা এতিয়া আজি যিহেতু কংগ্ৰেছৰ বিশাল সজাগতা সভা আছে লাহোৱালৰ মটক খেলপথাৰত আৰু তাৰ বাবে এতিয়া পুৱাৰ পৰা এতিয়া কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছো হাজাৰ হাজাৰ এতিয়া ৰাইজৰ সমাগম ঘটা দেখা পোৱা গৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ লাহোৱাললৈ আহিছে আৰু লাহোৱালত আজি বিশাল যি সজাগতা সভা এই সজাগতা সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে এতিয়া পুৱাৰ পৰা আমি দৰ্শকসকলক যিহেতু এই স্থানত আছো আৰু দেখুৱাব চেষ্টা কৰিছো যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ এতিয়া সমাগম হৈছে আৰু কংগ্ৰেছৰ সভাপতিগৰাকীক ওচৰৰ পৰা এপাক চাবৰ কাৰণে এতিয়া যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছো চাওক লোকাৰণ্য হৈ পৰিছে হাজাৰ হাজাৰ কংগ্ৰেছৰ নেতা কৰ্মী এই মুহূৰ্তত ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু গৌৰৱ গগৈক ওচৰৰ পৰা এপাক চাবৰ কাৰণে এনেদৰে এতিয়া ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু আজি যে কংগ্ৰেছে উজনি অসমত নিৰ্বাচনী ৰণদংগা বজাব সেয়া এই দৃশ্যই আচলতে অনুমান কৰিব পাৰি মই এগৰাকী মহিলা বাইদেউ আপোনাক দেখিছো আহিছে এতিয়া পুৱাৰ পৰা দেখিছো ৰাইজৰ যথেষ্ট সংখ্যক ৰাইজৰ এতিয়া সমাগম হৈছে কি ক'ব মই কওঁ এয়াই আমাৰ কংগ্ৰেছৰ জাগৰণ আৰু এই জাগৰণে 2026 চনত আমাৰ কংগ্ৰেছক জয় কৰিব আৰু চৰকাৰ গঠন কৰিব আপোনালোকে দেখিছে যিদিনাই গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতিৰ দায়িত্ব লৈছে সেইদিনাৰ পৰা মানে একদম হিলদল ভাঙি গাঁৱৰ বাগানৰ সকলো ৰাইজ ওলাই আহিছে আৰু সকলোৱে সমৰ্থন জনাইছে আৰু আজি যিটো সভা আপোনালোকে গম পাই আছে যিটো ভোট চোৰটো আপোনালোকে দেখিছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই একদম স্পষ্টভাৱে দেখাই দিছে প্ৰমাণ সহকাৰে আৰু তেনেকুৱা ভোট চোৰ অকল বিহাৰ বা অন্ধ্ৰপ্ৰদেশ বা কেৰেলাত হৈছে বুলি নহয় আমাৰ অসমতো তেনেকুৱা হৈ আছে আমাৰ ডিব্ৰুগড়তো তেনেকুৱা হৈ আছে গতিকে সেই ভোট চোৰক আমি চকীয়াৰক বুলি কৈছো আৰু সেই ভোট চোৰক আমি ধৰি তেখেতলোকক উচিত শাস্তি দিবলৈ আমি ওলাই আহিছো আৰু নিশ্চয় এয়া হৈছে এগৰাকী কংগ্ৰেছ কৰ্মীৰ ভাষ্য আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো বিশ্বজিৎ ফুকন আপোনাক